মই শুনিছোঁ মোক কালি যেতিয়া এজনে ফোন কৰিছিলে প্ৰথম মোৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি মই তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকে আগে মোক সঠিক খবৰটো দিয়ক যে কি হৈছে মই জানিব লাগিব কাৰণ কাইলৈ যদি আমি গম পাওঁ যে চৰকাৰে কয় যে আমি ইয়াতকৈও বেটাৰ এখন মুৰাল লগাম বুলি এখন আঁতৰাই দিছোঁ তেতিয়াহ'লে আমাৰ দিগদাৰী হ'ব ক'বলৈ বা আমি কোৱা কথাটো ভেলু নোহোৱা হ'ব তাৰপিছত মই গম পালোঁ শুনিবলৈ পালোঁ ক'ব নোৱাৰোঁ আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায় তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ তেওঁক ইনষ্ট্ৰাকশ্যনটো কিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয় তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব পৰহি ডেড বডি এটা পুতি দিব এনেকুৱাও হ'ব পাৰে গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয় আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন মানে খেয়াল ৰাখে যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে মানুহৰ সমাগম হৈছে কালিও যান জঁটৰ সৃষ্টি হৈছে গতিকে ইমান মানে অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব আমাৰ